সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰি আহিছে ৰমজান মাহৰ পবিত্ৰ ৰোজাৰ ব্ৰত। তেনে ৰোজাত ব্ৰত পালন কৰি অহা একাংশ ৰোজদাৰৰ মাজত বিনামূলীয়াকৈ চেহেৰি যোগান ধৰি আহিছে এদল সুদৃঢ়ৱান যুৱকে। যুৱকৰ দলটোৰ এনে মহানুভৱতাই ব্যাপক চৰ্চা লাভ কৰিছে ধুবুৰী জিলাত। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত থকা ইছলাম ধৰ্মাৱলম্বী ৰোগী আৰু ৰোগীৰ আত্মীয়ক বিনামূলীয়াকৈ চেহেৰি যোগান ধৰি আহিছে ফায়াৰ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে। স্থানীয় মিঠু ফাৰ্মাৰ সহযোগত ফায়াৰ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে যোগান ধৰি আহিছে ৰোজাৰ চেহেৰি। চিকিৎসা মহাবিদ্যালয়খনত থকা একাংশ ৰোগী আৰু ৰোগীৰ আত্মীয়সকলৰ সামৰ্থ্য থকাৰ পিছতো শেষ নিশাত ৰোজাৰ বাবে খাবলগীয়া চেহেৰি পোৱাৰ কোনো ব্যৱস্থা নাই, কিয়নো চিকিৎসা মহাবিদ্যালয়খনৰ ওচৰে পাজৰে শেষ নিশালৈকে নাথাকে কোনো হোটেল ৰেষ্টুৰেণ্ট। ফায়াৰ NGOৰ সদস্যসকলে এইদৰে বিনামূলীয়াকৈ ৰোজাৰ চেহেৰি যোগান ধৰি আহি বিশেষভাৱে প্ৰশংসিত হৈ পৰিছে। ৰমজান মাহত আমি এইটো যেটো লক্ষ্য কৰিছোঁ, আমাৰ ইয়াত গত বছৰে আমি এইটো চিন্তাধাৰা এইটো হাতত লৈছিলোঁ। বহুত আমাৰ ইয়াৰ মেডিকেল কলেজত বা আমাৰ হস্পিটেলত বহুত মানুহ থাকে যিবিলাকে হয়তো খানাৰ অভাৱত ৰোজা ৰাখিব নোৱাৰে। সেই বস্তুটোৰ ওপৰত চিন্তা কৰি আমি আমাৰ যিটো NGO আছে ফায়াৰ, আমাৰ ফায়াৰৰ তৰফৰ পৰা আমাৰ মিছামিদু আছে, মিছাম ফাৰ্মা, তেওঁলোকৰ সহযোগত আমি এই পদক্ষেপখিনি আমি হাতত লৈছোঁ, যাতে আমি গোটেইখিনি মাহ যাতে আমি বিনামূলীয়াকৈ যিবিলাক লোকৰ যিবিলাক লোক চেহেৰিৰ অভাৱত ৰোজা ৰাখিব নোৱাৰে, তেওঁলোক সেই মানুহবিলাকক যাতে আমি ৰোজা ৰখাৰ এটা সুবিধা কৰি দিব পাৰোঁ, এইটো মেইন উদ্দেশ্য এইটোৱেই আৰু। বিলাসীপাৰাৰ পৰা লাতিফুল ইছলামৰ ৰিপৰ্ট B24 অসম NE।